হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক উপহাৰ দিবলৈ লৈছোঁ সাঁচি গছৰ ধূনা। হেল্ল' বন্ধু, সাঁচি গছৰ ধূনা কি? হয়তো আপুনি নতুনকৈ শুনিছে কথাটো। সাঁচি গছৰ ধূনা মানে সাঁচি গছৰ পৰা যিটো আগৰ নিষ্কাশন কৰা হয়, সাঁচি গছডাল কাটি কুটি চুৰুকি বটালি মাৰি যিখিনি কোলা কোলা মাল আগৰ, অৰ্থাৎ আগৰ, সেইবিলাকক আগৰ বুলি কয়। সেই আগৰবিলাক প্ৰাচ্যৰ দেশৰ যিখিনি মানুহ, মানে মুছলিম প্ৰধান মানুহ, ইছলাম, সেই জনসাধাৰণে, সেই ইছলামসকলে কি কৰে, এটা সুন্দৰ বাতিত, পিতলৰ বাতিত, এইটো এটা ছিষ্টেমত বনোৱা থাকে, তাত এই আগৰটো জ্বলাই তেওঁলোকে তাৰ গোন্ধ লয়। সেইটোৱে হ'ল আগৰৰ ধূনা। তাতোতকৈ সহজ ক'বলৈ গ'লে, আমি যিটো ধূনা ব্যৱহাৰ কৰোঁ, আমাৰ ধূনাটো হ'ল প্ৰাকৃতিক প্ৰদত্ত। প্ৰাকৃতিকভাৱে আমি ধূনাটো পাওঁ। ধূনা কোনো কৃত্ৰিম উপায়েৰে বনাব পৰা নাযায়। ধূনাটো এজোপা গছ, সেই গছজোপাতেই ঘোপ মাৰি দিলে আপোনাৰ ধূনাৰ সৃষ্টি হয়, বা তাৰ শিপাবিলাকত এই ধূনা উৎপত্তি হয়। গতিকে সেই ধূনা আপোনাৰ 1 কেজিত আপোনাৰ অতি কম মূল্য হ'ল 600 টকা। 600 টকাৰ পৰা আপোনাৰ 1000 টকা পৰ্যন্ত হ'ব পাৰে, আৰু যিটো সম্পূৰ্ণ প্ৰাকৃতিকভাৱে উপলব্ধ। এতিয়া আহোঁ আমি এই সাঁচি গছৰ ধূনা। সাঁচি গছৰ ধূনাৰ বিষয়ে আমি অৱগত কৰিবলৈ লৈছোঁ। সাঁচি গছত যিটো পোকে ধৰে, এই ধৰক মই দেখুৱাই আছোঁ আপোনাক, এইটো হ'ল আপোনাৰ সাঁচি গছৰ পোক। সাঁচি গছ এজোপাত যেতিয়া পোকে ধৰে, পোকে ধৰাৰ পিছত ইয়াত এটা ক'লা ক'লা মাল ভিতৰৰ অংশত হ'বলৈ আৰম্ভ কৰে। মানে পোকটোৱে মধ্যাংশটো খাই দিয়ে, আৰু খাই দিয়াৰ পিছত তাতে এই আগৰৰ সৃষ্টি হয়। কিন্তু অতি সৌভাগ্য যে পৃথিৱীৰ কোনো দেশতেই এই পোকটো পোৱা নাযায়। যিটো পোকে সাঁচি গছ খায়, এই পোকটো পৃথিৱীৰ কোনো জেগাতেই পোৱা নাযায়, অসমৰ মাত্ৰ কেইখনমান নিৰ্দিষ্ট ঠাইৰ বাদে। সেইকাৰণে পিয়ৰ যিটো সাঁচি গছৰ মাল হয়, তাৰ দাম 10 গ্ৰামত বৰ্তমান বজাৰত 3,60,000। 1 কেজি 10 গ্ৰামৰ মূল্য, আপুনি মন কৰক, 10 গ্ৰামৰ মূল্য। এতিয়া সেই 10 গ্ৰামৰ মূল্য যদি 3,60,000 টকা হয়, তেতিয়াহ'লে সেইখিনি জ্বলাব পাৰেনে? নিশ্চয় প্ৰশ্ন আহে, সেইখিনি জ্বলাব পাৰেনে? নিশ্চয় পাৰে। আমাৰ এই বস্তুটো প্ৰথমতে আপোনাৰ আমাৰ গাঁৱৰ পৰা কেঁচা মাল হিচাপে গছডাল কাটিব, 1000, 2000, 5000 বা লাখ টকাত গছপুলিটো লৈ যাব। লৈ যোৱাৰ পিছত সি নাহৰণি অঞ্চলত, অৰ্থাৎ কাকডোঙা, গোলাঘাট জিলাতে অন্যটো কৰে, আমাৰ নামটিটো কৰি থাকে, কিন্তু মেইন জেগাটো হ'ল কি, আমাৰ গোলাঘাট জিলা। গোলাঘাট জিলাতে ইয়াক নিষ্কাশন কৰা হয়। ইয়াক বিভিন্ন প্ৰক্ৰিয়াৰে কাটি কুটি, ইয়াত কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰে, কাটি কুটি চাচি চুৰুকি বটালি মাৰি আপোনাৰ গোটেই ক'লা ক'লা মালখিনি উলিয়াই পেলোৱা হয়। উলিয়াই পেলোৱাৰ পিছত তেওঁলোকতকৈ ওপৰৰ পাৰ্টি আছে, তেওঁলোকে আহে এই কালেক্ট কৰে। এই মালখিনি কালেক্ট কৰি ক্লাছিফিকেশ্যন কৰে। A গ্ৰেড, B গ্ৰেড, C গ্ৰেড ক্লাছিফিকেশ্যন কৰে। যিখিনি A গ্ৰেডৰ মাল হয়, তেওঁলোকে পেকেট কৰি পোনপটীয়াকৈ হোজাইলৈ পঠিয়াই দিয়ে। এওঁলোকেও সঠিক মূল্য নাজানে, কিন্তু এটা বিশেষ মূল্যত তেওঁলোকে হোজাইলৈ পঠিয়াই দিয়ে। হোজাইৰ পৰা মালটো একেবাৰে ডুবাইলৈ গুচি যায়, বাই প্লেন ডুবাইলৈ গুচি যায়। ডুবাইত গৈ ইয়াত যিটো মাল আপোনাৰ 1 লাখত বিকিছে, ডুবাইত গৈ সেইটো 3 লাখ হ'ব। 1 লাখ টকাৰ মালটো 3 লাখ হ'ব। হেল্ল' বন্ধু, বৰ সহজ নহয়, কাৰণ যিহেতু বস্তুটো হাত বাগৰি বাগৰি গৈ আছে। আৰু ডুবাইত সেই মানুহখিনি, সেই মায়ানগৰী ডুবাই, মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী দেশ হ'ল ডুবাই। ডুবাইত যেতিয়া গুচি যাব, চেফবিলাকে এই মালটো কিনি ল'ব। কেনেকৈ কিনি ল'ব? লৈ কি কৰিব? আমাৰ যেনেকৈ তুলসী নহ'লে কোনো পূজা নহয়, 2 এভাগ পূজাৰ বাদ কৰি তুলসী নহ'লে পূজাই নহয়, তেওঁলোকৰ কোনো মাংগলিক অনুষ্ঠান নহয় যদি এই আগৰ নাথাকে। সাঁচি গছৰ আগৰটো যদি নাথাকে, ধূনাটো যদি নাথাকে, তেওঁলোকৰ কোনো মাংগলিক কাৰ্য সমাপন নহয়। আৰু কোনে কিমান জ্বলাব পাৰিছে,
সেই মাংগলিক অনুষ্ঠানটোত কোনে কিমান জ্বলাব পাৰিছে সেইটো তেওঁলোকৰ অতি ডাঙৰ কথা। আৰু তেওঁলোকে অকণো সংকোচ নকৰে জ্বলাবৰ কাৰণে। কিয় জানেনে? এজন চেফ যেতিয়া অসমলৈ আহে, অসমত আহি তেওঁ এবছৰ দুবছৰ থাকি তেওঁ এই মালখিনি কালেক্ট কৰি পেলাই তেওঁলোকৰ দেশলৈ ডুবাইলৈ পঠিয়াই থাকে। আৰু সেই সময়তে তেওঁ ইয়াত ঘৰ সংসাৰ পাতে। ইয়াত এজনী ধৰক ছোৱালী বিয়া পাতিলে, বিয়া পতাৰ পিছত ছোৱালীজনীৰ পৰা ল'ৰা ছোৱালীও জন্ম হ'ল, আৰু এওঁৰ ব্যৱসায় চলাই আছে। আৰু শেষত তেওঁ গুচি যাব। ইয়াৰ পৰা যেতিয়া গুচি যাব তেতিয়া কি কৰিব জানেনে? সেই ছোৱালীজনীক কোটি টকা দি যাব। সেইটো একেবাৰে অবৈধ নহয়। তেওঁ একেবাৰে এনেকুৱা কোটি টকা দি যাব যে গোটেই জীৱনটো ছোৱালীগৰাকীয়ে ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ দীঘল কৰি খুব সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিব। কিমান ধনী মানুহ। হেল্ল' বন্ধু, এতিয়া আমি আহোঁ এই ধূনাটোৰ কথা আকৌ পাতিবলৈ লৈছোঁ। আমি আমাৰ যিবিলাক অনুষ্ঠান পাতোঁ, আমি ধূপ জ্বলাওঁ, ধূনা জ্বলাওঁ। ঠিক তেনেকৈ এই ধূপ ধূনা আমি যেনেকৈ জ্বলাওঁ, তেওঁলোকে আগৰ জ্বলায়। যেতিয়া আগৰৰ গুণ বিয়পি পৰিব, তেতিয়া আপোনাৰ শ্বাস নিশ্বাসত সেইখিনি গৰ্ভত প্ৰৱেশ কৰিব। তেতিয়া আপোনাৰ কি হ'ব? মন শান্ত হ'ব, ষ্ট্ৰেছ দূৰ হ'ব, কোনো টেনশ্যন নাথাকিব, মগজৰ যিবিলাক নিষ্ক্ৰিয় হৈ যোৱা কোষ সক্ৰিয় হৈ যাব, নৱজীৱন আপুনি লাভ কৰিব। ইমান সাংঘাতিক বস্তুটো আছে। এইটো চাওক, এই সাঁচি গছজোপাত এইটো এটা ফুটি, এইটো এটা, আৰু ওপৰলৈ আপুনি গৈ থাকিলে আপুনি পাই গৈ থাকিব। এই চাওক, এইটো ক'ত আছে দেখিছেনে? একেবাৰে মোৰ ৱালত লাগি আছে। ইয়াক ৱালত লাগে এইকাৰণে মানে ৰখা হৈছে যে এইটো এটা বহু লাখ টকীয়া পুলি হ'ব, আৰু ইয়াক ৰোৱা হৈছে একেবাৰে ৱালৰ কাষত। এইটোত যদি আপোনাৰ 3 লাখ টকা হয়, মই মিনিমাম ধৰি ল'লোঁ 3 লাখ টকা হয়, 3 লাখ টকীয়া পুলিটো আপুনি ঘৰৰ পৰা আঁতৰৰ কাঠনিৰ মাজত থাকিবনে? নাথাকিবওতো পাৰে। গতিকে ইয়াক ক'ত ৰোৱা হৈছে? একেবাৰে হিচাপৰ জেগাত ৰোৱা হৈছে। হিচাপত তাত ধুনীয়াকৈ ৰখা হৈছে। তাৰ মাটি ধুনীয়াকৈ নতুন মাটি নিতে দিয়া হৈছে। দাঁতিত আপোনাক খাল কৰি দিয়া হৈছে পানী গুচি যাবলৈ। ঠিক তেনেকৈ এইটো এটা পুলি একেবাৰে ঘৰৰ কাষতে ৰোৱা হৈছে। সেইফালে এটা আছে, এইটো আপুনি দেখিছেনে? এইটো কচু গছৰ মাজত হৈ আছে। আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছোঁৱেই। এইজোপা মোৰ বৰ সাংঘাতিক কচু। সেই কচুজোপাৰ মাজতে কি আছে? যেতিয়া মই কচুজোপা খান্দিম, কচুখিনি উঠাই আনিম, পুলিটো গুৰিত কোৰ মাৰি দিয়া নিচিনা হ'ব। ভালেই হ'ব। যে কি নহওক, এতিয়া যদি মই এই ফুটিটো যে দেখি আছোঁ, এই ফুটিটোৰ তলত যদি খান্দি দিওঁ, সেই আপুৰুগীয়া বস্তুটো, যিটো সোণতকৈ 3 গুণ দাম, সোণতকৈ 3 গুণ দামৰ বস্তু মোৰ হাততেই আছে। এয়া চাওক, এইখিনিতেই আছে। তাক মাত্ৰ মই চিনি নাপাওঁ কাৰণে মই এনেই দি দিছোঁ। মোক 1 লাখ টকা দিওঁতে মই দি দিছোঁ, কিন্তু দাম ইয়াৰ 3 লাখ বা 4 লাখ টকা হ'ব। এইখিনি যিকণ মাল ওলাব, 10 গ্ৰামৰ দাম 3 লাখ। গতিকে এইডোখৰতে মোৰ এটা ফুটিতে ওলাই যাব 10 গ্ৰাম। এই 10 গ্ৰামৰ দামেই হ'ব 3 লাখ। মানে এটা ফুটিৰ তলত যিখিনি মাল ওলাব তাতে আছে মোৰ 3 লাখ। গতিকে এই গছজোপাত যদি 20টা ফুটি হয়, 60 লাখ টকা। তাৰমানে এজোপা গছত 60 লাখ টকা। কল্পনা কৰিব নোৱাৰি নহয়নে? হয়, কিন্তু আমাৰ মাজত ইয়াক ব্যৱহাৰ নাই, আমাৰ ইয়াক প্ৰচলন নাই। গতিকে আমি অতি কম দামতে ইয়াক বিক্ৰী কৰি দিছোঁ। যেতিয়া আমি এই কাৰুকাৰ্যখিনি নিজেই শিকি ল'ম, নিজেই ইয়াক নিষ্কাশন কৰিম, বা আমাৰ প্ৰত্যেকখন গাঁৱতে 2-3টা মানুহ নিষ্কাশন কৰা মানুহ হ'লেই নহ'ব। সেই মালখিনি কিনিবৰ কাৰণে যেনেকৈ নাহৰণিলৈ যেনেকৈ পাৰ্টি আহে, সেই পাৰ্টিবিলাকক লৈ আহিব লাগিব। আমি নাহৰণি মানুহক দি দিলে নহ'ব, বা গোলাঘাট জিলাৰ মানুহক দি দিলে নহ'ব। আমি দি দিব লাগিব হোজাই মানুহ। আমি হোজাই মানুহক আমাৰ মাজলৈ টানি আনিব লাগিব। হোজাই মানুহ কেতিয়া আহিব? যেতিয়া তেওঁলোকে দেখিব যে নাহৰণি বাতিপৰীয়া অঞ্চলত আমি যিটো মাল লাখ টকাত কিনিবলগীয়া হৈছে, সেই মালটো আমি 60,000 টকাতে এই জেগাডোখৰত মানে শিৱসাগৰত আমি কিনিবলৈ পাইছোঁ। তেতিয়া তেওঁলোক ঢপলিয়াই আহিব শিৱসাগৰত। হেল্ল' বন্ধু, কোটি কোটি টকা পাবলৈ হ'লে, লাখ লাখ টকা সাঁচি গছত পাবলৈ হ'লে আমি সেইখিনি কামো কৰিব লাগিব। মানে উদ্যোগটো আমাৰ মাজতো গঢ়ি তুলিব লাগিব।
মাত্ৰ এটা বিন্দু যদি সাঁচি গছৰ এটা বিন্দু যদি মানৱ দেহত প্ৰৱেশ কৰিবলৈ পায়, সাঁচি গছৰ আগৰৰ যদি এটা বিন্দু মানুহৰ দেহত যদি প্ৰৱেশ কৰিবলৈ পায়, তেতিয়াহ'লে লাইফ টাইম কেঞ্চাৰ নহয়, একদম নিশ্চিত কেঞ্চাৰ নহয়। কিন্তু সেইবুলি আপুনি কি ইয়াৰে 50 গ্ৰাম খাই দিব নেকি? নহ'ব। আপুনি ধূনা হিচাপে জ্বলাই আপোনাৰ শ্বাস প্ৰশ্বাসৰ জৰিয়তে আপুনি আপোনাৰ দেহৰ ভিতৰলৈ অলপ অলপ কৰি পঠিয়াই থাকিব লাগিব। আৰু দেহে প্ৰত্যেকটো অংশলৈ আপোনাৰ একেবাৰে ভৰিৰ আঙুলিৰ আগৰ পৰা মন মগজুলৈকে শিৰাই শিৰাই ইয়াক বিয়পাই পঠিয়াব। যেনেকৈ আমি অক্সিজেন যেতিয়া গ্ৰহণ কৰোঁ, সেই অক্সিজেনটো অকল আমাৰ নাকৰ ভিতৰতে বা হাৰ্টলৈকে নাযায় নহয়, সি একেবাৰে শিৰৰ মাজে মাজে ব্লাডৰ লগত একেবাৰে শিৰৰ মাজে মাজে সৰু সৰুকৈ গৈ থাকে। আৰু যেতিয়া সৰু সৰুকৈ যাব নোৱাৰে, তেতিয়াই আপুনি গম পালে যে আপোনাৰ কলেষ্টৰেল হৈছে। কলেষ্টৰেলটো কি বস্তু? হালধীয়া পদাৰ্থ। এই হালধীয়া পদাৰ্থবিলাক আমাৰ শিৰাৰ মাজত ৰৈ থাকে। আৰু তেতিয়া আমাৰ কি হয়? আমাৰ শিৰাই শিৰাই ব্লাডটো যাবলৈ অক্ষম হয়, কলেষ্টৰেলে বাধা দিয়ে। আৰু সেই কলেষ্টৰেলখিনিক সেৱ মনাবলৈ আপোনাক অতি সহজ ব্যৱস্থাটো হ'ল সাঁচি গছৰ ধূনা গ্ৰহণ কৰা। যেতিয়া আপুনি সাঁচি গছৰ ধূনা গ্ৰহণ কৰিব, মানে শ্বাস প্ৰশ্বাসৰ জৰিয়তে জ্বলাই আপোনাৰ দেহৰ মাজলৈ পঠিয়াই দিব, আপোনাৰ সেই কলেষ্টৰেলখিনি লাহে লাহে গলিবলৈ আৰম্ভ কৰিব। আৰু সি আপোনাৰ নোমৰ গুৰিয়ে গুৰিয়ে সেই গোটেই বেয়া পদাৰ্থখিনি বাহিৰ হৈ যাব। আৰু যদি আপুনি সেইখিনি বাহিৰ কৰিব নোৱাৰে, আপুনি হাজাৰ হাজাৰ টকাৰ ঔষধ খাব লাগিব, আৰু আপুনি উশাহ নিশাহত কষ্ট পাব। কোনোবা এদিন কাটককৈ স্বৰ্গগামী হৈ থাকিব। শুনিবলৈ বেয়া, স্বৰ্গগামী হৈ থাকিব। গতিকে আমি সেই কলেষ্টৰেল দূৰ কৰিবৰ কাৰণেও আমি আমাৰ ঘৰতে থকা সাঁচি গছডালৰ পৰা কিছু আগৰ নিষ্কাশন কৰি জ্বলাই দিয়াত কি আপত্তি আছে? হেল্ল' বন্ধু, আজিয়ে আৰম্ভ কৰক। এটা সৰু বটালি লওক, আপোনাৰ সাঁচি গছৰ ফুটিটোৰ 4 ইঞ্চি তলত আপুনি ধুনীয়াকৈ গাঁত কৰি দিয়ক। আপুনি গাঁত কৰি পেলাই নি তাৰ পৰা মালটো উলিয়াই আনক। আপুনি বৰ ডাঙৰ গাঁত কৰিব নালাগে, আপুনি নিজৰ ইচ্ছামতে কৰিব। কিন্তু সেইটো এবছৰৰ ভিতৰত আকৌ পূৰ হৈ যাব লাগিব। সেইটো আকৌ এবছৰৰ ভিতৰত চাল ধৰি ফিল আপ হৈ যাব। কেনেবাকৈ যদি আগৰ চুৰ কৰা প্ৰচেছটো যদি জানি যাবলৈ হয় কোনোবাই, তেতিয়াহ'লে আপোনাৰ সাঁচি গছ বিক্ৰী কৰাটোত অকণমান সমস্যা আহিব। কাৰণ 10টা ফুটি থাকিলে নিশ্চয় 3টা ফুটি আপুনি অপহৰণ কৰিব। 3টা ফুটিৰ মাল আপুনি অপহৰণ কৰিব। গতিকে গছডালৰ ভেলুৱেশ্যনটো কমি যাব। গতিকে আপুনি এনেকুৱা ধৰণে উলিয়াই আনক, আপুনি এনেকুৱা ধৰণৰ চাবি ব্যৱহাৰ কৰক উলিয়াই আনিবলৈ, যাতে এবছৰৰ ভিতৰত আকৌ সি লগ লাগি আগৰ পৰ্যায় পাই যায়। আপুনি যদি ঘপিয়াই উলিয়াই আনে, আপুনি যদি কৰত মাৰি উলিয়াই আনে, তেতিয়াহ'লে আপুনি মালটো পাব, কিন্তু গছজোপা কিন্তু ধ্বংস হৈ যাব। আপুনি কৰত মাৰি পেলাই আনি আধাটো যদি কাটে, আধাটো তলত কাটিলে, 4 ইঞ্চি তলত আকৌ কাটিলে আপুনি এচকল উলিয়াই আনিব পাৰিব, আপোনাৰ লাভ হ'ব, কিন্তু গছডাল আপোনাৰ মৰি যাব। গতিকে আপুনি বটালি মাৰি দিয়ক। বটালি মাৰি দিলে কি হ'ব? পৃথিৱীৰ অন্যান্য দেশত যে গছবিলাক আছে, তেওঁলোকে এই বটালিৰ দ্বাৰা ফুটা কৰি, গিমিটৰ দ্বাৰা ফুটা কৰিয়ে তাত কিন্তু ইনকুলেশ্যন কৰে। ইনকুলেশ্যনটো কেনেকৈ কৰে? এই যে ভেঁকুৰটো, বেক্টেৰিয়াটো, তেওঁলোকে বেক্টেৰিয়াৰ খেতি কৰে। পৰীক্ষাগাৰত বেক্টেৰিয়াৰ খেতি কৰে। সাঁচি গছৰ যিটো বেক্টেৰিয়া, সেই বেক্টেৰিয়াটো আপোনাৰ কৃত্ৰিম উপায়েৰে বেক্টেৰিয়াটোৰ তেওঁলোকে উৎপাদন কৰে, আৰু সেই বেক্টেৰিয়াটো তেওঁলোকে সাঁচি গছত প্ৰয়োগ কৰে। ফলত কি হয়? সাঁচি গছজোপাত মাল ধৰিবলৈ সক্ষম হয়। সেইটো এটা বহুত সাংঘাতিক কিন্তু প্ৰচেছ। সেই প্ৰচেছটোত তেওঁলোকে কৃতকাৰ্য হৈছে, কিন্তু সেইটো আমাক দি দিয়া নাই। আমাৰ অসমত মানুহবিলাকক সেই প্ৰচেছখিনি ডিটেইলছভাৱে আমাক দি দিয়া নাই। আমাৰ মানুহে শিকিবলৈও যত্ন কৰা নাই। কেলৈ যত্ন কৰা নাই? আমাৰ পুলি ৰুবই নোৱাৰোঁ, এবছৰ 1.5 বছৰ হয়হে পোকে ধৰে। এতিয়া এই পুলিটোত হিচাপমতে পোকে ধৰিব নালাগিছিলে নহয়। ইয়াৰ এফুটহে হৈছে গোলাই, গোলাইটো এফুট 2 ইঞ্চি হৈছে। এফুট 2 ইঞ্চিতে ধৰিলে নহয়, এইটোতো 5 ফুট হ'ব লাগিছিলে, মিনিমাম 5 ফুট। এজোপা গছত 2 লাখ 3 লাখ টকা পাবলৈ হ'লে গুৰিটো 5 ফুট হ'বই লাগিব। গুৰিটো 5 ফুট হ'লে আপুনি সেইজোপা গছত 5 লাখ টকা পালেই আৰু। এফুটত 1 লাখ ধৰি থওক।
আপুনি এতিয়াৰ পৰা আৰম্ভ কৰক। এফুটে যদি হৈছে 1 লাখ, 5 ফুট হ'লে 5 লাখ, কিন্তু এফুট হ'লে সেই গছডালক আপোনাক 50,000 টকাতে লৈ গুচি গৈছে, 20,000 টকাতে লৈ গুচি গৈছে। নিবিকিব, কেতিয়াও নিবিকিব। আপোনাৰ এজোপা গছৰ 5 ফুট, আপুনি সংকল্প লওক যে 5 ফুট গোলাই হ'বই লাগিব। আৰু সেই 5 ফুট গোলাই হ'বলৈ যাওঁতে আপুনি কি কৰিব লাগিব, ইয়াত প্ৰচুৰ ৰাসায়নিক সাৰ নিদিব, জৈৱিক সাৰ দিব। মোৰ ইয়াত সাংঘাতিক ধৰণে জৈৱিক সাৰ পাই আছিলে। সেই পুলিটো দেখিছেনে, এই পুলিটো হৈছে, সেই পুলিটোৰ ওচৰত দেখিছে মই কেনেকৈ গোবৰ দিছোঁ। মই এবাৰ ওচৰৰ পৰা আপোনাক দেখুৱাই দিছোঁ। কেনেকৈ ডাবুল খেতি কৰি আছোঁ দেখিছে। এইজোপা হ'ল ঘিউ কচু। এই ঘিউ কচুজোপা আপুনি দেখিছেনে, ডালবিলাক কটা আছে, এইবিলাক দেখিছেনে, পাতবিলাক পৰি আছে। এই ঘিউ কচুজোপা আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। ইয়াৰ ডাল এটা আপুনি কাটক, কাটি পেলাই নি আপুনি কেইটামান ৰহৰ দালি বা মচুৰ দালি আপুনি দিয়ক, কেইটামান কঁঠাল গুটি দি দিয়ক, কি অপূৰ্ব। তাক লাগে কিন্তু সাংঘাতিক কেঁচা গোবৰ। এয়া চাওক, একদম কেঁচা গোবৰে মই ভৰপূৰ কৰি থৈছোঁ। আৰু দিম এই জেগাটোত, এইখিনি ইতিমধ্যে গোবৰখিনি বহি গ'ল নহয়, মানে গোবৰখিনি বেক্টেৰিয়েলে পৰিৱৰ্তন হৈ গৈছে, ই মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিছে। ইয়াত আকৌ 3-4 পাচি দি দিম। মই ক'ত দিছোঁ, কচুৰ গুৰিত। পাইছে কোনে, এই সাঁচি গছে, এই সাঁচি গছজোপাই অট'মেটিক পায়। মই কিন্তু সাঁচি গছৰ গুৰিত দিয়া নাই, মই কচু গছৰ গুৰিত দিছোঁ। আৰু দাঁতিতে খৰিটো চাওক, সাঁচি পুলি হৈ আহিলেই নহয়, খৰি সিফালে এটি হৈ আহিলেই নহয়, এইফালে এটি হৈ আহিলেই নহয়। গতিকে চাওক, মোৰ সাঁচি গছতো গোবৰ দিয়া হৈছে, মোৰ কচুতো গোবৰ দিয়া হৈছে, মই খোৱা বস্তু পাই আছোঁ। হয়নে বন্ধু? এনেকৈ আমি সাঁচি গছত গোবৰ দিব পাৰোঁ। এতিয়া সেইখিনিত গোবৰ দিছোঁ, কিন্তু মোৰ এই পুলিটোৰ শিপা অলৰেডি সেইখিনি পাই গৈছে। কিমান কণ দূৰ, 5 ফুট। গতিকে এই পুলিটো লহপহকৈ মোৰ ডাঙৰ নহ'ব কিয়? মই দি থৈছোঁ 5 ফুট আঁতৰত গোবৰ, কিন্তু এনেও গোবৰখিনি দি থোৱা নাই। আপুনিও এনেকুৱা কৰক, আপুনি কিবা বেঙেনা, ভাল বৰ বেঙেনা বা ঘৰুৱা বেঙেনা এজোপা ৰুৱক। সাঁচি গছজোপাৰ এফুট আঁতৰত আপুনি ভাল বেঙেনা, ছাগলী শিঙীয়া বেঙেনা পুলি এটা ৰুৱক। বেঙেনা পুলিটোৰ ওচৰত আপুনি যিমান পাৰে গোবৰ দিয়ক। নাই দিয়া আপুনি সাঁচি গছত, আপুনি বেঙেনাত দিছে, সাঁচি গছে নিজে নিজে লৈ আহিব। আৰু উভৈনদী হৈ আপোনাৰ মাল ধৰিব। 5 বছৰৰ ভিতৰত আপুনি বিকিব পাৰিব। মোৰ এই পুলিটো মই 5 বছৰত বিক্ৰী কৰিম, মন কৰিলে 5 বছৰত বিকিম। কিন্তু এইটো এটা মন কৰিবলগীয়া কথা, আপুনি চাওক, এই যে পাতটো ওলালে, এই পাতটো থাকিব নালাগিব। এনেকুৱা যদি আপোনাৰ পাত ওলায়, তেতিয়া আপুনি কি কৰিব, আজোৰ মাৰি পাতটো এনেকৈ ছিঙি দিব। এই চাওক, ইয়াতে মাল হ'ব। ইয়াত মাল ক'ৰ পৰা হ'ব? ইয়াৰ বেক্টেৰিয়া এই গছজোপাতে আছে। সাঁচি গছৰ বেক্টেৰিয়া সাঁচি গছজোপাতে আছে। আমি যে কিছুমান বনৌষধ খাওঁ, সেই বনৌষধবিলাক খাই পেলাই যে আমি উপকৃত হওঁ কেলে? সেই গছজোপাতেই কিছুমান বস্তু নিহিত হৈ থাকে। চবতে নাথাকে নহয়, সেই গছজোপাতেই কিছুমান বস্তু নিহিত হৈ থাকে। ঠিক তেনেকৈ সাঁচি গছতে সেই বেক্টেৰিয়াটো নিহিত হৈ থাকে, অন্যত নাথাকে। এতিয়া সাঁচি গছৰ পোকটোৱে অইন গছত কণী নেপাৰে নহয়। অইন গছ এজোপাতোচোন তেহেঁতি বংশ বৃদ্ধি কৰিব পাৰিলে, নকৰে। সিহঁতে সাঁচি গছতহে কৰিব। তাৰমানে সাঁচি গছতে সেই যিটো বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াটো সিহঁতৰ প্ৰয়োজন। আৰু সেই বেক্টেৰিয়াটো থকাৰ কাৰণে সাঁচি গছজোপাত সিহঁতি পৰিছে। হেল্ল' বন্ধু, বহুত দীঘলীয়া নকৰোঁ। মোৰ গোটেই কথাখিনিৰ মাজত কিছুমান কথাৰ মাজত কথা সোমাই আছে। আমাৰ এখন কিতাপ লিখিছিলে নগেন দত্তই, বুকুৰ বিষৰ বিশেষজ্ঞ নগেন দত্ত, কথাৰ মাজৰ বতৰা। আৰু এখন লিখিছিলে ডাঙৰ ডাঙৰ বেমাৰৰ সৰু সৰু কথা। সাংঘাতিক কিতাপ। আমি কিছুমান কিতাপো পঢ়িব লাগে। এই কিতাপবিলাক পঢ়িলে আমি বহুত তথ্য পাওঁ, কিন্তু দুখৰ বিষয়ে সাঁচি গছৰ ওপৰত কোনো তথ্য নাই। সাঁচি গছৰ ওপৰত আজিলৈকে কোনো কিতাপ নাই। সাঁচি গছৰ বিষয়ে বিতং তথ্য থকা কিতাপ আজিলৈকে প্ৰকাশেই হোৱা নাই। আনকি ইয়াৰ ওপৰত ভাল গৱেষণাও হোৱা নাই। কিন্তু এই সাঁচি গছৰ ব্যৱহাৰটো কেতিয়াৰ পৰা হৈ আছে আপুনি জানেনে? এই সাঁচি গছৰ ব্যৱহাৰটো হৈ আছে ৰজা হৰিশ্চন্দ্ৰৰ দিনৰ পৰা। এই সাঁচি গছৰ ব্যৱহাৰ হৈছে কুৰুক্ষেত্ৰ মহাসমৰ হোৱাৰ পৰা, তাৰ আগৰ পৰা। মানে যুধিষ্ঠিৰে যেতিয়া ৰাজসূয় যজ্ঞ পাতিছিল, তেতিয়া বীৰ ভগদত্তই
অসমৰ পৰা এই অগৰু কাঠ লৈ গৈছিল, মানে এই আগৰ লৈ গৈছিল ৰাজসূয় যজ্ঞত ব্যৱহাৰ কৰিবৰ কাৰণে, আৰু যুধিষ্ঠিৰে বিশেষভাৱে তেখেতক এই দায়িত্বটো দিছিল। হেল্ল' বন্ধু, এইটো এটা অতি আপুনি গুৰুত্বপূৰ্ণ কথা হয়তো পাইছে, আপুনি হয়তো কোনো কিতাপত পাইছে, নেপালেও আপুনি পাব। মই একদম সঠিক কথা কৈছোঁ। বীৰ ভগদত্তই অসমৰ পৰা আগৰ কাঠ লৈ গৈছিল যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত দিবৰ কাৰণে। গতিকে ইয়াত এইটো বৰ ওলাই কৰিব পৰা বস্তু নহয়। যজ্ঞও সমাপন্ন হৈছিল, ৰাজসূয় যজ্ঞও সমাপন্ন হৈছিল। হেল্ল' বন্ধু, বহুত দীঘলীয়া নকৰোঁ, আজিলৈ আহোঁ। আকৌ লগ পাম। যদি মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰি ৰাখক, লাইক কৰক, কমেণ্ট কৰক। কমেণ্ট কিয় কৰিব লাগে জানেনে? মই বহুত বন্ধুৰ ভিডিঅ' চাবলৈ লৈছোঁ, মোৰ ভিডিঅ' চাই মই তেখেতৰ ভিডিঅ' চাবলৈ যাওঁ, দেখোঁ যে নাই এটা বা দুটা ভিডিঅ' দি থৈ দিছে। নকৰিব, লাগি থাকক। টকা পইচাৰ কথা নাই, আপুনি জনা কথাখিনি মই জানিম, আৰু আপুনি কমেণ্ট কৰিলে মই আপোনাৰ ভিডিঅ'ত যাব পাৰিম। আপুনি যদি কমেণ্টেই নকৰে মই আপোনাৰ ভিডিঅ'ত যাব নোৱাৰিম। কাৰণ কি, মোৰ সহায় আপোনাক নালাগে নেকি? মই আপোনাৰ ভিডিঅ' নাচাম নেকি? চাওঁ, বহুত ভিডিঅ' চাই আছোঁ, কিন্তু বহুতৰ ভিডিঅ' পোৱা নাই। কেলৈ পোৱা নাই? কমেণ্ট নকৰে। আপুনি লাইক বুলি কওকচোন, অকল লাইক বুলি কওক, য়েছ বুলি কওক, ৰাইট বুলি কওক, নাইচ বুলি কওক, গুড বুলি কওক, ফাইন বুলি কওক, কিবা এটা কওক, কৈ কমেণ্ট এটা কৰি দিয়ক। আপোনাৰ ভিডিঅ'খিনি মোৰ হাতলৈ গুচি আহিব, ময়ো চাম, মোৰোতো সময় উলিয়াব পাৰোঁ ন। আপুনি যেতিয়া মোৰ ভিডিঅ'টো 20 মিনিট মোৰ ভিডিঅ'টো চাইছে, মোৰ ভিডিঅ'টো 20 মিনিট বা 25 মিনিটৰ ভিডিঅ'টো আপুনি চাইছে, আপোনাৰ 10 মিনিটৰ ভিডিঅ'টো মই নাচাম নেকি? চাম। গতিকে আজিৰ পৰা আপুনি কমেণ্ট দিয়া আৰম্ভ কৰি দিয়ক, আৰু মই চাইছোঁ নে নাই আপুনি চাওক। অৱশ্যে মই নাচালেও আপুনি চাবই, কাৰণ আপোনাৰ প্ৰয়োজনীয় কথাখিনিয়ে মই দি আছোঁ। হ'লেও বন্ধু দিয়কচোন, মইচোন জয় জয়তে আপোনাক বন্ধু বুলি ক'লোঁ, তেতিয়া আপুনি বন্ধু মোৰ নহ'ব কিয়? আপুনি কমেণ্ট কৰা মানে মোৰ বন্ধু হোৱাটো মই দৃঢ়তাৰে ল'ব পাৰিম। আজিলৈ আহোঁ, ধন্যবাদ। আকৌ লগ পাম। জয় আই অসম।